2016 চনত যি প্ৰতিশ্ৰুতিৰে এই সমষ্টি ৰাইজক উন্নয়নৰ তেখেতে সপোন দেখুৱাইছিল যোৱা 4.5 বছৰ কাৰ্যকালত সকলো ক্ষেত্ৰতেই বিমল বৰাই দৃষ্টান্তমূলক সফলতা অৰ্জন কৰি এই সমষ্টিৰ এটা নতুন প্ৰতিচ্ছবি দাঙি ধৰিবলৈ সক্ষম হৈছে। পৰম শ্ৰদ্ধা ৰাইজ, আপোনালোকে সকলোৱে বিমল বৰাক আশীৰ্বাদ দিয়ক আৰু হাত চাপৰিয়ে তেখেতৰ প্ৰতি আন্তৰিকতাৰে আশীৰ্বাদ দিয়ক। কাৰণ এগৰাকী জনপ্ৰতিনিধিৰ প্ৰধান কাম যে নিজৰ সমষ্টিৰ সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলী লোকক শ্ৰদ্ধা সহকাৰে নিস্বাৰ্থভাৱে দিনে নিশাই পৰিশ্ৰম কৰি সেৱা আগবঢ়োৱা। অসম চৰকাৰৰ তৰফৰ পৰা 2016 চনত আমি বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে যেতিয়া শপত গ্ৰহণ কৰিছিলোঁ তেতিয়া আমি অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত বসবাস কৰা বৃহত্তৰ অসমীয়া সমাজখনক এই প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলোঁ যে আমি সততা নিষ্ঠাৰে কাম কৰিম আৰু দুৰ্নীতিমুক্ত অসম গঢ় দিম, সন্ত্ৰাসবাদ মুক্ত অসম গঢ় দিম, বিদেশী মুক্ত অসম গঢ় দিম, প্ৰদূষণ মুক্ত অসম গঢ় দিম আৰু কঠোৰ পৰিশ্ৰমৰ দ্বাৰা অসমৰ উন্নয়ন সম্ভৱ কৰি তুলিম। আজি সেই কামত ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন অসম চৰকাৰে উল্লেখযোগ্য সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে আৰু আজি সমগ্ৰ ভাৰতবৰ্ষতেই কম সময়ৰ ভিতৰত অসম ৰাজ্যখনে উন্নয়নৰ ক্ষেত্ৰত উচ্চ স্থান দখল কৰিবলৈ সক্ষম হৈছে। প্ৰশাসন ব্যৱস্থাই হওক, সুশাসন ব্যৱস্থাই হওক, আমি সকলো ক্ষেত্ৰতেই আজি অসম জিলিকি উঠিছে। কিছুদিনৰ আগতেই পৰম শ্ৰদ্ধা ৰাইজ, কোভিড-19 মহামাৰীৰ বিৰুদ্ধে যেতিয়া সমগ্ৰ ৰাষ্ট্ৰই মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই 22 মাৰ্চৰ পৰা যুদ্ধত লিপ্ত হ'ল, সেই মুহূৰ্তত অসমেও যিটো প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল সেই প্ৰত্যাহ্বানৰ যোগ্য প্ৰত্যুত্তৰ দি আমি অসমৰ ৰাইজক নিৰোগী আৰু স্বাস্থ্যৱান কৰি ৰখাৰ ক্ষেত্ৰত যি দৃষ্টান্তমূলক উদাহৰণ পৰিচালনাৰ এটা নমুনা ভাৰতবৰ্ষত দাঙি ধৰিবলৈ সক্ষম হ'লো। ইয়াৰ ফলশ্ৰুতিত আজি কোভিড-19 বিৰুদ্ধে বিভিন্ন ৰাজ্যই মেনেজমেণ্টৰ যি নমুনা দাঙি ধৰিলে সেইসকলৰ ভিতৰত অসমে আটাইতকৈ উন্নত মানদণ্ডৰ নমুনা দাঙি ধৰিবলৈ সক্ষম হ'ল, যাৰ ফলত অসমে উল্লেখযোগ্য স্থান পাবলৈ সক্ষম হ'ল। ইয়াৰ বাবে আমাৰ স্বাস্থ্য বিভাগৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকা আৰু সকলো বিষয়া কৰ্মচাৰী, ডাক্তৰ, নাৰ্ছ, স্বাস্থ্যকৰ্মীয়ে যেনেধৰণে দিনে নিশাই পৰিশ্ৰম কৰিলে আৰু সমান্তৰালভাৱে অসম পুলিচ লগতে বিদ্যুৎ বিভাগ, খাদ্য যোগান বিভাগ, কৃষি বিভাগ, পৰিবহণ বিভাগ সকলোৱে এই কামত টিম আছামৰ মানসিকতাৰে দিনে নিশাই কষ্ট কৰাৰ ফলত আজি সমগ্ৰ ভাৰতবৰ্ষতে অসমে উল্লেখযোগ্য স্থান দখল কৰিবলৈ সক্ষম হৈছে আৰু যাৰ ফলত আজি অসমে ভূৰুহী প্ৰশংসা বিভিন্ন প্ৰান্তৰ পৰা বুটলিবলৈ সক্ষম হৈছে। সেইবাবে পৰম শ্ৰদ্ধা ৰাইজ, মিলা প্ৰীতিৰে থাকিলে, ঐক্যবদ্ধ প্ৰচেষ্টাৰে কাম কৰিলে সকলো সম্ভৱ। আমাৰ চৰকাৰখনে যোৱা 4.5 বছৰত আমি প্ৰতিগৰাকী মন্ত্ৰী, প্ৰতিগৰাকী বিধায়ক, প্ৰতিগৰাকী সাংসদ আৰু পঞ্চায়ত পৰ্যায়ৰ জনপ্ৰতিনিধি আৰু নগৰ পৰ্যায়ৰ জনপ্ৰতিনিধিয়ে যৌথভাৱে অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ ৰাইজক আস্থাৰ বিশ্বাসত লৈ কাম কৰাৰ বাবে আজি সফলতাৰ প্ৰতিচ্ছবি প্ৰতিটো বিভাগতে জল জল পট পট কৰি জিলিকি উঠিছে। গতিকে সেইবাবে সন্ত্ৰাসবাদ মুক্ত অসম গঢ় দিয়াৰ ক্ষেত্ৰত এইখন চৰকাৰে উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে। আমাৰ কাৰ্যকালতে 10,000 উগ্ৰপন্থীয়ে আত্মসমৰ্পণ কৰি অস্ত্ৰ চৰকাৰৰ হাতত জমা দিছে আৰু তেনেধৰণে অসমৰ বুকুত শান্তি প্ৰতিষ্ঠা সম্ভৱ হৈছে। দুৰ্নীতিমুক্ত অসম গঢ় দিয়াৰ ক্ষেত্ৰত আমাৰ চৰকাৰে কম সময়ৰ ভিতৰত APSCৰ পৰা আৰম্ভ কৰি বিভিন্ন পৰ্যায়ত দুৰ্নীতি তদন্ত চলাই যেনেধৰণে উল্লেখযোগ্য সফলতা অৰ্জন কৰিছোঁ আৰু চৌদিশে সুস্থ বাতাবৰণ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত অসম আৰক্ষীয়ে যি উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে, ইয়াৰ ফলত
সৰকাৰৰ শাসন ব্যৱস্থাৰ ওপৰত জনসাধাৰণৰ আস্থাৰ বিশ্বাস বৃদ্ধি পাইছে আজি প্ৰদূষণমুক্ত অসম এইখন চৰকাৰৰ কাৰ্যকালতে বনাঞ্চল বৃদ্ধি হৈছে 222 বৰ্গ কিলোমিটাৰ প্ৰথমবাৰৰ বাবে এনে ধৰণৰ ঘটনা অসমৰ বুকুত সম্ভৱ হৈছে অৰ্থাৎ পূৰ্বতে মানুহৰ অভ্যাস আছিল গছ কটা আমাৰ কাৰ্যকালত আমি প্ৰদূষণমুক্ত অসম নিৰ্মাণ কৰাৰ বাবে অসমৰ ৰাইজক গছ-গছনি ৰোৱাৰ ক্ষেত্ৰত বনাঞ্চলক আদৰ কৰাৰ ক্ষেত্ৰত যে আহ্বান জনালো সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই অসমৰ ৰাইজে বনাঞ্চল বৃদ্ধি কৰা কামত উল্লেখযোগ্য বৰঙণি আগবঢ়ালে ফলত আজি ফৰেষ্ট সাৰ্ভে অফ ইণ্ডিয়াই ৰাষ্ট্ৰীয় প্ৰতিবেদনত এই কথা উল্লেখ কৰিছে যে আমাৰ কাৰ্যকালতে 222 বৰ্গ কিলোমিটাৰ বনাঞ্চল বৃদ্ধি হ'ল গড়ৰ জনসংখ্যা বৃদ্ধি হ'ল বাঘৰ জনসংখ্যা বৃদ্ধি হ'ল পহুৰ জনসংখ্যা বৃদ্ধি হ'ল অৰ্থাৎ আমাৰ চৰকাৰৰ কাৰ্যকালতে 8 কোটি জোপা গছ ৰুই আজি আমি আমাৰ প্ৰকৃতিৰ প্ৰতি থকা দায়বদ্ধতা সুস্পষ্টভাৱে প্ৰমাণ কৰি দিলোঁ পৰম শ্ৰদ্ধা ৰাইজ সকলো সম্ভৱ মিলাপ্ৰীতিৰে কাম কৰিলে আজি টিংখাং সমষ্টিটো বিমল বৰা ডাঙৰীয়াৰ নেতৃত্বত আজি যিমান চাহ বাগিচাৰ শ্ৰমিকে হওক গাঁৱৰ খেতিয়ক ৰাইজে হওক বিভিন্ন জাতি জনগোষ্ঠী ভাষাভাষী লোকে যৌথভাৱে একেলগে মিলাপ্ৰীতিৰে কাম কৰাৰ বাবে এই উল্লেখযোগ্য সফলতা সম্ভৱ হৈছে প্ৰতিটো বিভাগত বিভিন্ন আঁচনিৰ কাম ইয়াত সম্ভৱ হৈছে বাগানে বাগানে পকী ৰাস্তা নিৰ্মাণ হৈছে গাঁৱৰ খেতিয়কৰ জীৱনলৈ এটা উল্লেখযোগ্য পৰিৱৰ্তন আহিছে মহিলাসকলে আত্মসহায়ক গোটৰ যোগেদি স্বাৱলম্বী হোৱাৰ আজি সুন্দৰ পথৰ আজি সন্ধান পাবলৈ সক্ষম হৈছে যুৱক যুৱতী পুৰুষ মহিলা বৃদ্ধ বৃদ্ধা দিব্যাংগ সমাজৰ সকলো শ্ৰেণীৰ ৰাইজে আজি বিজেপিৰ কাৰ্যকালত মৰ্যাদা সহকাৰে প্ৰাপ্য অধিকাৰ ভোগ কৰিছে আৰু উন্নয়নৰ ক্ষেত্ৰত আগুৱাই যাবলৈ সক্ষম হৈছে আজি আমাৰ চৰকাৰৰ কাৰ্যকালতে 8খন মেডিকেল কলেজ এখন এইমছ আজি প্ৰতিষ্ঠা হোৱাৰ শক্তিশালী আজি বাতাবৰণ সৃষ্টি হৈছে 8খন ইঞ্জিনিয়াৰিং কলেজ 32খন পলিটেকনিক ইনষ্টিটিউট 400টা ঠাইত স্কিল ডেভেলপমেণ্ট চেণ্টাৰ আৰু ইয়াৰ উপৰিও ছিংগাপুৰ গভৰ্ণমেণ্টৰ সৈতে বুজাবুজি চুক্তি কৰি অসম চৰকাৰে মংগল দৈত স্কিল বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰাৰ দিশত দৃঢ়তাৰে অগ্ৰসৰ হৈছে এনেধৰণে ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ 36খন জিলাৰ সমগ্ৰ উন্নয়নৰ বাবে সকলোৰে প্ৰতি সমমৰ্যাদা প্ৰদান কৰাৰ ফলত ৰাস্তা পদূলি দলং আৰু গ্ৰাম্য উন্নয়নৰ বিভাগত প্ৰাইম মিনিষ্টাৰ আৱাস যোজনা MJNREGAৰ যোগেদি আমাৰ নিবনুৱাসকলক জব কাৰ্ড প্ৰদান আৰু মিড ডে মিলৰ দুৰ্নীতি সম্পূৰ্ণৰূপে নাইকিয়া কৰি আজি শিশুসকলৰ বাবে উন্নত মানদণ্ডৰ খাদ্য যোগান এনেধৰণে খেতিয়ক শিশু ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী সকলো পৰ্যায়ৰ লোকক আজি এইখন চৰকাৰে শ্ৰদ্ধা সহকাৰে আগুৱাই নিয়াৰ প্ৰয়াস কৰিছে সামাজিক মৰ্যাদা প্ৰদান কৰিছে আমাৰ নামঘৰ মঠ মন্দিৰ এই সকলোবিলাক আধ্যাত্মিক আৰু সাংস্কৃতিক কেন্দ্ৰক আধুনিক ৰূপত গঢ় দিয়া হৈছে ৰাজ্য চৰকাৰৰ বাজেটৰ ধন ব্যয় কৰি অসমীয়া জাতিৰ কৃষ্টি সংস্কৃতি ভাষা সাহিত্য সভ্যতা ৰক্ষা কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰা হৈছে মাটি ভেটি ৰক্ষা কৰাৰ বাবে খিলঞ্জীয়া ভূমিপুত্ৰক আমাৰ কাৰ্যকালতে এতিয়ালৈকে 1,10,000 ভূমিহীন খিলঞ্জীয়া পুত্ৰৰ হাতত মাটিৰ পট্টা তুলি দিয়া হৈছে আৰু এই জানুৱাৰী মাহৰ ভিতৰত আৰু 1,00,000 ভূমিহীন লোকক মাটিৰ পট্টা তুলি দিয়া হ'ব এনেধৰণে অসমীয়া জাতীয় অস্তিত্ব ৰক্ষা কৰাৰ কামত এইখন চৰকাৰে কথাৰে নহয় কামেৰে প্ৰতিপন্ন কৰিছে গতিকে পৰম শ্ৰদ্ধা ৰাইজ বিজেপিৰ কাৰ্যকালত সকলো জাতি জনগোষ্ঠী ভাষাভাষী ধৰ্মাৱলম্বী লোক সম্পূৰ্ণৰূপে সুৰক্ষিত গতিকে আপোনালোকে কেৱল এই কথা মনত ৰাখিব যে আমি অসমক ভাৰতবৰ্ষৰ বুকুত অন্যতম শ্ৰেষ্ঠ উন্নত ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিব লগা হ'লে সকলোৱে মিলাপ্ৰীতিৰ বাতাবৰণত ৰাখিব লাগিব